ৰাষ্ট্ৰীয় পৰ্যায়ৰ সমৰকলা প্ৰতিযোগিতাত স্বৰ্ণপদক লাভ কৰা যোৰহাটৰ জানমণি কোঁৱৰক সম্বৰ্ধনা। উল্লেখযোগ্য যে যোৰহাট জিলাৰ উত্তৰ পশ্চিম প্ৰান্তৰ মালৌঘাটত ৰাষ্ট্ৰীয় পৰ্যায়ৰ সমৰকলা প্ৰতিযোগিতাত স্বৰ্ণপদক লাভ কৰা অঞ্চলটোৰ জানমণি কোঁৱৰক এটি সম্বৰ্ধনা জ্ঞাপন কৰা হয়। ইমান মৰম দিয়াৰ বাবে হয়, মোৰ ইয়াত এটা ক্লাব আছে। মই চেষ্টা কৰিম, মই যেনেদৰে নেশ্যনেল পৰ্যায়ত খেলি আহিছোঁ তেখেতসকলৰো যাতে নেশ্যনেল পৰ্যায়ত নি মই মোৰ এই অঞ্চলটো হৈ খেলাবগৈ পাৰোঁ। মোৰ ষ্টুডেণ্ট 20জন মান আছে। আজি প্ৰগতিবাদী যুৱ সংঘৰ উদ্যোগত তোমাৰ সম্বৰ্ধনা জনোৱা হৈছে, কি ক'বা তেওঁলোকৰ? তেখেতসকলে বহুত বহুত ধন্যবাদ মোক ইমান মৰম দিয়াৰ বাবে। অৱসৰপ্ৰাপ্ত শিক্ষক বীৰেন বৰাৰ সঞ্চালনাত অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত স্বৰ্ণবিজয়ী ৰাষ্ট্ৰীয় খেলুৱৈ জানমণি কোঁৱৰক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। একেটা অনুষ্ঠানতে খেলুৱৈগৰাকীক আন কেইবাটাও অনুষ্ঠানে সম্বৰ্ধনা জনায়। সকলোলৈকে আশীষ সংখ্যক স্বাধীনতা দিৱসৰ লগ জনাইছোঁ। সেই উদ্দেশ্যেৰে আমি আজি আমাৰ এই প্ৰগতিবাদী যুৱ সংঘ ৰঙমঞ্চতে আমি ৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপ অৰ্জন কৰা জানমণি কোঁৱৰক আমি সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰিছিলোঁ। তেখেতক আমি সম্বৰ্ধনা জনাইছোঁ। বিশেষকৈ তেখেতে আজিলৈকে 4 মাহে ইয়াত আমাৰ এই প্ৰগতিবাদী যুৱ সংঘৰ ৰঙমঞ্চতে আমাৰ এই অঞ্চলৰ শিশুসকলক তেওঁ কাৰাটে প্ৰশিক্ষণ দি আছিল, তেখেত এজন প্ৰশিক্ষক হিচাপে। গতিকে আমি তেখেতক লৈ বহুত গৌৰৱ অনুভৱ কৰিছোঁ। গতিকে তেখেতে যেনেদৰে আগবাঢ়ি গৈছে আমি তেখেতক লৈ বহুত সপোন দেখিছোঁ। গতিকে ঠিক তেনেদৰে তেখেতে যিসকল শিক্ষাৰ্থী ছাত্ৰ ছাত্ৰীসকলক ইতিমধ্যে কাৰাটে প্ৰশিক্ষণ দি আছে তেওঁলোককো তেনেদৰে আগুৱাই দিয়ক আমি আশা ৰাখিছোঁ। আৰু জানমণি কোঁৱৰে যাতে ভৱিষ্যতে দেশৰ ভিতৰত আৰু সুনাম অৰ্জন কৰক তাৰে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। উল্লেখযোগ্য যে জানমণি কোঁৱৰে মালৌঘাট অঞ্চলৰ বহু শিশু ছাত্ৰ ছাত্ৰীক সমৰকলা প্ৰশিক্ষণ প্ৰদান কৰি আহিছিল। জানমণি কোঁৱৰৰ এই সফলতাত গৌৰৱ অনুভৱ কৰিছে মালৌঘাট অঞ্চলৰ ৰাইজে। প্ৰশান্ত গায়নৰ এক বিশেষ প্ৰতিবেদন, নিউজ নাও।